নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 6ৰ অংকুৰণৰ পাঠ নং 7 ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ষ্টুডেণ্টছ ভিডিঅ'টি শেষলৈকে চাবা। আশা কৰোঁ ভিডিঅ'টি চাই সকলোৱে উপকৃত হ'বা। পলম নকৰাকৈ তোমালোকৰ অসমীয়া পাঠ্যপুথিখনৰ পেজ নম্বৰ 50 উলিয়াই লোৱা। ইয়াত চোৱা ক্ৰিয়াকলাপ ক পাঠভিত্তিক ক্ৰিয়া। 1 নম্বৰত লিখিছে উত্তৰ লিখা। ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে লক্ষ্মীনাথ বেজবৰুৱা কিয় ৰসৰাজ উপাধি দিয়া হৈছিল। বেজবৰুৱাদেৱৰ লেখাৰ প্ৰায়বোৰ কথাই ৰসেৰে উপচি থকা বাবেই তেখেতক ৰসৰাজ উপাধি দিয়া হৈছিল। ইয়াৰ পাছত খ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে তেখেতৰ আত্মজীৱনীখনৰ নাম কি। ইয়াৰ উত্তৰটি হ'ব লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ আত্মজীৱনীখনৰ নাম মোৰ জীৱন সোঁৱৰণ। ইয়াৰ পাছত গ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে লক্ষ্মীনাথ বেজবৰুৱাক কোনে ডাকত চিঠি দিবলৈ দিছিল। ইয়াৰ উত্তৰটি হ'ব লক্ষ্মীনাথ বেজবৰুৱাৰ বৰবৌকে ডাকত চিঠি দিবলৈ দিছিল। ইয়াৰ পাছত ঘ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে চিঠিখন লক্ষ্মীনাথ বেজবৰুৱাই ক'ত সুমুৱাই দিছিল। ইয়াৰ উত্তৰটি হ'ব বৰবৌকে ডাকত দিবলৈ দিয়া চিঠিখন বেজবৰুৱাদেৱে ডাকঘৰৰ সন্মুখত পৰি থকা ভগা পয়ৰা এটাৰ ভিতৰত সুমুৱাই দিছিল। ইয়াৰ পাছত ঙ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে শিশু লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি কোন দয়াপৰশ হৈছিল। ইয়াৰ উত্তৰটি হ'ব শিশু লক্ষ্মীনাথৰ প্ৰতি পোষ্টমাষ্টাৰজন দয়াপৰশ হৈছিল। ইয়াৰ পাছত প্ৰথম 6 নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধু পুথিৰ নাম লিখা। ইয়াৰ উত্তৰটি হ'ব লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধু পুথি হৈছে বুঢ়ী আইৰ সাধু আৰু ককা দেউতা আৰু নাতি ল'ৰা। ইয়াৰ পাছত 2 নম্বৰত চোৱা ইয়াত লিখিছে চমু উত্তৰ দিয়া। ক নম্বৰত প্ৰশ্ন দিছে অসমীয়া ভাষাৰ উন্নতিৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাই কি কৰিছিল। ইয়াৰ উত্তৰটি হ'ব অসমীয়া ভাষাৰ উন্নতিৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাই যতুপৰোনাস্তি চেষ্টা কৰিছিল। কলিকতাত পঢ়ি থকাৰ সময়তে তেখেতে আন অসমীয়া ছাত্ৰৰ সহযোগত অসমীয়া সাহিত্য চৰা স্থাপন কৰিছিল। পৰৱৰ্তী কালত এই চৰাৰ নাম হয়গৈ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা। ইয়াৰ পাছত খ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে লক্ষ্মীনাথ বেজবৰুৱাক কিয় সাহিত্যৰথী উপাধিৰে সন্মানিত কৰা হৈছিল। ইয়াৰ উত্তৰটি তোমালোকে এনেকৈ লিখিবা অসমীয়া সাহিত্যৰ প্ৰায় প্ৰতিটো দিশলৈ লক্ষ্মীনাথ বেজবৰুৱাই অৱদান আগবঢ়াই থৈ গৈছে। সেইবাবে তেখেতক সাহিত্যৰথী উপাধিৰে সন্মানিত কৰা হৈছিল। ইয়াৰ পাছত গ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে অ মোৰ আপোনাৰ দেশ গীতটিক কি সংগীত বোলে। ইয়াৰ উত্তৰটি হ'ব অ মোৰ আপোনাৰ দেশ গীতটিক অসমৰ জাতীয় সংগীত বোলা হয়। ইয়াৰ পাছত 3 নম্বৰত চোৱা ইয়াত লিখিছে পাঠত উল্লেখ থকা লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণৰ ঘটনাটো নিজৰ কথাৰে কোৱা আৰু লিখা। এই প্ৰশ্নটিৰ উত্তৰ তোমালোকে নিজে এই পাঠটিৰ আৰ্হিত চমুকৈ সাজি লিখিবলৈ চেষ্টা কৰিবা। নতুবা এনেকৈ লিখিবা পাঠৰ উল্লেখ মতে লক্ষ্মীনাথ বেজবৰুৱাদেৱে সৰু থকাৰ সময়ত জীয়ৰী বোৱাৰী চিঠি লিখাটো অকৰণীয় কাৰ্য বুলি ধৰা হৈছিল। এদিনাখন বৰবৌকে চিঠি এখন লিখি মনে মনে শিশু লক্ষ্মীনাথক ডাকত দিবলৈ দিছিল। বেজবৰুৱাদেৱে চিঠিখন চেলেঙৰ তলত ভৰাই আনি ডাকঘৰৰ সন্মুখত পৰি থকা ভগা কাঠৰ বাকচ এটাত ভৰাই দিলে। তেতিয়া ওচৰৰ পৰা দেখি থকা মানুহ এজনে আনফালে দেখুৱাই ক'লে যে চিঠিখন সৌ তাতহে দিব লাগিছিল। তেতিয়া বেজবৰুৱাদেৱৰ ওঠ মুখ শুকাই গৈ পেৰাটোৰ পৰা চিঠিখন উলিয়াবলৈ যত্ন কৰিবলৈ ধৰিলে। সেই দৃশ্য দেখি পোষ্টমাষ্টাৰে পেৰাৰ ভগা অংশটো ভাগি বহলাই চিঠিখন উলিয়াই আনিলে। তাৰ পাছত ক'ত চিঠি দিব লাগে সেয়া দেখুৱাই দিলে। ইয়াৰ পাছত নেক্সট পেজত চোৱা ইয়াত 4 নম্বৰত প্ৰশ্ন দিছে কোনে কাক কি প্ৰসংগত কৈছিল পাঠৰ আধাৰত লিখা। তলত এতিয়া সংলাপ দিছে চোৱা সেইখন চিঠি ডাকত দিবলৈ আনি তাত সুমুৱাই দিলা কিয়। এই কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছিল লিখিব লাগে। ইয়াৰ উত্তৰটি এনেকৈ লিখিবা উক্ত কথাষাৰ ডাকঘৰৰ সন্মুখত ৰৈ থকা এজন মানুহে শিশু লক্ষ্মীনাথ বেজবৰুৱাক কৈছিল। বেজবৰুৱাদেৱে বৰবৌকে ডাকত দিবলৈ দিয়া চিঠি এখন আনি নাজানি ডাকঘৰৰ সন্মুখৰ ভগা পয়ৰা এটাৰ ভিতৰলৈ চিঠিখন ভৰাই দিওঁতে উক্ত কথাষাৰ মানুহজনে কৈছিল। ইয়াৰ পাছত নেক্সট প্ৰশ্নটিলৈ চোৱা 5 নম্বৰত লিখিছে পাঠত থকা কঠিন শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই জানি লোৱা। ইয়াত তলত বাকচত কিছুমান শব্দ দিছে এইবিলাকৰ অৰ্থ লিখিব লাগে। প্ৰথম শব্দটি চোৱা সংগোপন। ইয়াৰ অৰ্থ হ'ব গুপুত। ইয়াৰ পাছত নেক্সট শব্দ আছে দয়াপৰশ। ইয়াৰ অৰ্থ হ'ব দয়াযুক্ত। ইয়াৰ পাছৰ শব্দটি হৈছে যতুপৰোনাস্তি।
ইয়াৰ শব্দ অৰ্থ হ'ব যথা সাধ্য। ইয়াৰ পাছত নেক্সট শব্দ আছে হাস্য ব্যংগাত্মক। ইয়াৰ শব্দ অৰ্থ হ'ব হাঁহিৰ লগত ঠাট্টা। ইয়াৰ পাছত নেক্সট শব্দ আছে বহুমুখী। ইয়াৰ শব্দ অৰ্থ হ'ব নানা বিষয়ত বিপত্তি থকা। ইয়াৰ পাছত নেক্সট শব্দ আছে তত্ত্বগধুৰ। ইয়াৰ শব্দ অৰ্থ হ'ব তত্ত্বৰে সমৃদ্ধ। ইয়াৰ পাছত নেক্সট শব্দ আছে পৰিগণিত। ইয়াৰ শব্দ অৰ্থ হ'ব গণ্য। ইয়াৰ পাছত আছে নিশ্চিন্ত। ইয়াৰ শব্দ অৰ্থ হ'ব চিন্তা নথকা। ইয়াৰ পাছৰ শব্দটি হৈছে হুৰুঙা। ইয়াৰ শব্দ অৰ্থ হৈছে বিন্ধা। আৰু একেবাৰে শেষত আছে ভিৰাই লৰ মাৰ। ইয়াৰ শব্দ অৰ্থ হ'ব উলটি বেগাই লৰ মাৰা। ইয়াৰ পাছত 6 নম্বৰত চোৱা, ইয়াত লিখিছে আমি অসমীয়া নহওঁ দুখীয়া। কিহৰ দুখীয়া হ'ম? সকলো আছিল সকলো আছে নুবুজো নলওঁ গম। ইয়াৰ তলতে 3টা প্ৰশ্ন দিছে। ক নম্বৰ প্ৰশ্নটি চোৱা, ইয়াত লিখিছে ওপৰৰ কবিতা ফাঁকি কোনটো কবিতাৰ পৰা তুলি দিয়া হৈছে? ইয়াৰ উত্তৰটি হ'ব ওপৰৰ কবিতা ফাঁকি অসম সংগীত নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ইয়াৰ পাছত খ নম্বৰত চোৱা, ইয়াত প্ৰশ্ন দিছে কবিতা ফাঁকি কাৰ ৰচনা? ইয়াৰ উত্তৰটি হ'ব কবিতা ফাঁকি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰচনা। ইয়াৰ পাছত গ নম্বৰত চোৱা, ইয়াত প্ৰশ্ন দিছে কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে কি ক'বলৈ বিচাৰিছে? ইয়াৰ উত্তৰটি হ'ব উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে ইয়াকে ক'বলৈ বিচাৰিছে যে অসমীয়াসকল কোনো ক্ষেত্ৰতেই দুখীয়া নহয়। আমাৰ সকলো আছে, কিন্তু আমি আমাৰ থকাবোৰ বিচাৰি চাবলৈ ইচ্ছা নকৰোঁ। ইয়াৰ পাছত নেক্সট 7 নম্বৰত চোৱা, ইয়াত লিখিছে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে 10টা বাক্য লিখা। ইয়াৰ উত্তৰটি তোমালোকে এনেধৰণে লিখিবা। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম 1864 চনৰ 14 অক্টোবৰত নগাঁৱৰ আহতগুৰি নামৰ ঠাইত হৈছিল। তেখেতৰ পিতৃৰ নাম দীনানাথ বেজবৰুৱা আৰু মাতৃৰ নাম ধানেশ্বৰী দেৱী আছিল। তেখেতে শিৱসাগৰত স্কুলীয়া শিক্ষা শেষ কৰি কলিকতাৰ চিটি কলেজৰ পৰা BA পাছ কৰে। কলিকতাত পঢ়ি থকাৰ সময়ত তেখেতে অসমীয়া সাহিত্য চৰা স্থাপন কৰিছিল। তেখেতে অসমীয়া সাহিত্যৰ প্ৰায় সকলোবোৰ দিশলৈ অৱদান আগবঢ়াই থৈ গৈছে। বুঢ়ী আইৰ সাধু তেখেতৰ প্ৰসিদ্ধ সাধুকথাৰ সংকলন। বেজবৰুৱাদেৱ এগৰাকী গীতিকাৰো আছিল। অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ শীৰ্ষক গীতটিৰ ৰচক লক্ষ্মীনাথ বেজবৰুৱা। তেখেতৰ প্ৰায়বোৰ লেখাই ৰসেৰে ভৰপূৰ আছিল। সেইবাবে তেখেতক ৰসৰাজ উপাধি দিয়া হৈছিল। 1938 চনত এইজনা মহান ব্যক্তিৰ ইহলীলা সম্মৰণ হয়। ইয়াৰ পাছত নেক্সট ইয়াৰ তলতে চোৱা খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ নম্বৰ 8ত লিখিছে তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ তালিকাখনত শ্ৰেণীভুক্ত কৰা। ইয়াত বাকচত কিছুমান শব্দ দিছে। এইখিনি তলত এটা তালিকা দিছে বিশেষ্য বিশেষণ সৰ্বনাম অব্যয় আৰু ক্ৰিয়াপদৰ। ইয়াত শব্দসমূহ বাছি হৈ লিখিব লাগে। প্ৰথমে শব্দসমূহ চোৱা কি কি দিছে। লক্ষ্মীনাথ তেওঁ, মই, কলকাতা, শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, মোৰ, কৰে, ধুনীয়া, তাই, শুৱনি, সি, তোমালোক, দুষ্টালি, ৰসাল, দীঘল, মিঠা, দয়া, ডাকঘৰ, ভগা, পেৰা, অথবা, চন্দ্ৰকুমাৰ, গুৱাহাটী আৰু মৰিছিল যদি। প্ৰশ্নটিৰ উত্তৰ তোমালোকে ধুনীয়াকৈ এনেকৈ বাকচ বনাই চিৰিয়েলি লিখিবা। মই কৈ গৈছোঁ, তোমালোকে নোট কৰি যাবা। প্ৰথমে বিশেষ্যৰ শব্দসমূহ চোৱা। লক্ষ্মীনাথ, কলকাতা, শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, দৃষ্টালি, দয়া, ডাকঘৰ, পেৰা, চন্দ্ৰকুমাৰ আৰু গুৱাহাটী। ইয়াৰ পাছত বিশেষণৰ শব্দসমূহ হ'ব ধুনীয়া, শুৱনি, ৰসাল, দীঘল, মিঠা আৰু ভগা। ইয়াৰ পাছত নেক্সট আছে সৰ্বনাম। সৰ্বনামৰ শব্দসমূহ হ'ব ক্ৰমে তেওঁ, মই, মোৰ, তাই, সি আৰু তোমালোকে। ইয়াৰ পাছত নেক্সট আছে অব্যয়। অব্যয়ৰ শব্দসমূহ হ'ব ক্ৰমে অথবা, যদি আৰু আদি। আৰু একেবাৰে শেষত আছে ক্ৰিয়া। ইয়াৰ শব্দসমূহ হ'ব কৰে আৰু মাৰিছিল। ইয়াৰ পাছত নেক্সট পেজত পেজ নম্বৰ 53ত চোৱা 9 নম্বৰত লিখিছে সোঁফালৰ খালী বাকচত একোটাকৈ বাক্য লিখা। ইয়াত এটাকৈ বাক্য লিখিব দিছে। প্ৰথমত চোৱা এটা সৰল বাক্য। ইয়াত বাকচত হ'ব লক্ষ্মীনাথ বেজবৰুৱা আছিল এগৰাকী গীতিকাৰ। ইয়াৰ পাছত নেক্সট চোৱা এটা মিশ্ৰ বাক্য। ইয়াৰ বাক্যটি হ'ব অকল সাধু কথাই নহয়, তেখেতে নিজৰ জীৱনৰ ঘটনাবোৰ বৰ সৰলকৈ মোৰ জীৱন সোঁৱৰণ নামৰ আত্মজীৱনীখনত লিখি থৈ গৈছে। ইয়াৰ পাছত নেক্সট চোৱা এটা যৌগিক বাক্য।
ইয়াৰ বাক্যটি হ'ব সেই যে বাঘে চোৰক আৰু চোৰে বাঘক দীঘল ঠেঙীয়া বুলি ভাবি বিৰাই লৰ মাৰিছিল। ইয়াৰ পাছত নেক্সট আছে এটা নিশ্চয়াত্মক বাক্য। ইয়াৰ বাক্যটি হ'ব লক্ষ্মীনাথ বেজবৰুৱা আছিল বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি। ইয়াৰ পাছত আছে এটা প্ৰশ্নবোধক বাক্য। ইয়াৰ বাক্যটি হ'ব সাধু শুনি তোমালোকে ভাল পোৱানে? ইয়াৰ পাছত আছে এটা ইচ্ছাত্মক বাক্য। ইয়াৰ বাক্যটি হ'ব কবিতাটিৰ এটা অংশ গাওঁ আহাচোন। ইয়াৰ পাছত আছে এটা অনুজ্ঞাবোধক বাক্য। ইয়াৰ বাক্যটি হ'ব ডাকত এই পিনে ইয়াতহে দিব লাগে। ইয়াৰ পাছত একেবাৰে শেষত আছে এটা ভাৱবোধক বাক্য। ইয়াৰ বাক্যটি হ'ব আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম। ইয়াৰ পাছত নেক্সট চোৱা 10 নম্বৰত লিখিছে বাক্য পৰিৱৰ্তন কৰা। ইয়াত বাক্যসমূহ পৰিৱৰ্তন কৰি লিখিবলৈ কৈছে। ক নম্বৰত চোৱা ইয়াত লিখিছে যিজন লোক চোৰ স্বভাৱৰ তেওঁক সকলোৱে সন্দেহৰ চকুৰে চায়। এই বাক্যটি সৰল বাক্যলৈ নিবলৈ কৈছে। এই বাক্যটি সৰল বাক্যলৈ নিলে এনেকৈ লিখিবা চোৰ স্বভাৱৰ লোকক সকলোৱে সন্দেহৰ চকুৰে চায়। ইয়াৰ পাছত খ নম্বৰত চোৱা ইয়াত লিখিছে ৰমেনে মাকৰ কথা শুনি গাঁৱতে থাকি খেতি বাতি কৰিবলৈ ধৰিলে। এই বাক্যটি যৌগিক বাক্যলৈ নিবলৈ কৈছে। যৌগিক বাক্যলৈ নিলে তোমালোকে এনেকৈ লিখিবা ৰমেনে মাকৰ কথা শুনিলে আৰু গাঁৱতে থাকি খেতি বাতি কৰিবলৈ ধৰিলে। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা ইয়াত লিখিছে আমি আজি নগৰলৈ যাম। এই বাক্যটি প্ৰশ্নবোধক বাক্যলৈ নিবলৈ কৈছে। এইটো যদি প্ৰশ্নবোধক বাক্যলৈ নিওঁ এনেকৈ লিখিবা আমি আজি কলৈ যাম। ইয়াৰ পাছত একেবাৰে শেষত আছে ঘ নম্বৰত তোমালোক ৰাতিপুৱা সোনকালে উঠা উচিত। এই বাক্যটি অনুজ্ঞাবোধক বাক্যলৈ নিবলৈ কৈছে। এইটো অনুজ্ঞাবোধক বাক্যলৈ নিলে এনেকৈ লিখিবা তোমালোকে ৰাতিপুৱা সোনকালে উঠিবা। ইয়াৰ পাছত নেক্সট 11 নম্বৰ চোৱা ইয়াত লিখিছে উপযুক্ত যোজক অব্যয়েৰে খালী ঠাই পূৰ কৰা। ক নম্বৰত চোৱা ইয়াত লিখিছে মই উদ্যানলৈ যাম ড্ৰেছ মুক্ত বায়ু সেৱন কৰিম। ইয়াত ব্ৰেকেটত দিছে কিন্তু অব্লিক আৰু। ইয়াত হ'ব আৰু মই উদ্যানলৈ যাম আৰু মুক্ত বায়ু সেৱন কৰিম। ইয়াৰ পাছত নেক্সট চোৱা খ নম্বৰত লিখিছে ৰাম স্কুললৈ নগ'ল ড্ৰেছ ৰহিম গ'ল। ইয়াত ব্ৰেকেটত দিছে যদি অব্লিক আৰু অব্লিক কিন্তু। ইয়াত তিনিটাৰ ভিতৰত ইয়াত হ'ব কিন্তু। ইয়াত হ'ব ৰাম স্কুললৈ নগ'ল কিন্তু ৰহিম গ'ল। ইয়াৰ পাছত একেবাৰে শেষত গ নম্বৰত চোৱা ইয়াত লিখিছে আমি ফল মূল কিনি খাম ড্ৰেছ ৰেষ্টুৰেণ্টত বহি চাহ মিঠাই খাম। ইয়াত ব্ৰেকেটত দিছে কিন্তু অব্লিক নাইবা অব্লিক যদি। ইয়াত হ'ব নাইবা আমি ফল মূল কিনি খাম নাইবা ৰেষ্টুৰেণ্টত বহি চাহ মিঠাই খাম। ইয়াৰ পাছত নেক্সট চোৱা 54 নম্বৰ পেজত 12 নম্বৰত লিখিছে ফুলপাহত থকা শব্দবোৰ পঢ়া আৰু তাৰ পৰা শব্দ আনি তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা। প্ৰথমে ফুলপাহত দিয়া শব্দসমূহ চাই লওঁ আহা। প্ৰথমটো দিছে যদি, তাৰপিছত আছে তেহে, কাৰণে, কিন্তু, অথচ, নাইবা, বাবে, কিয়নো, দেখি, অথবা, সৈতে আৰু যদি। ইয়াৰ তলত চোৱা ক নম্বৰত লিখিছে শ্ৰীৰামৰ ড্ৰেছ সীতাও বনলৈ গৈছিল। ইয়াত খালী ঠাইত হ'ব সৈতে শ্ৰীৰামৰ সৈতে সীতাও বনলৈ গৈছিল। ইয়াৰ পিছত খ নম্বৰত চোৱা ইয়াত লিখিছে মাকে জীয়েকৰ ড্ৰেছ কিতাপ কিনিছে। ইয়াত হ'ব মাকে জীয়েকৰ বাবে কিতাপ কিনিছে। ইয়াৰ পাছত গ নম্বৰত চোৱা ইয়াত লিখিছে তুমি ড্ৰেছ সময়মতে আহা ড্ৰেছ মই যাম। ইয়াত হ'ব তুমি যদি সময়মতে আহা তেহে মই যাম। ইয়াৰ পাছত ঘ নম্বৰত চোৱা ইয়াত লিখিছে মোৰ ড্ৰেছ তুমি চিন্তা নকৰিবা। ইয়াত খালী ঠাইত হ'ব কাৰণে মোৰ কাৰণে তুমি চিন্তা নকৰিবা। ইয়াৰ পাছত ঙ নম্বৰত চোৱা ইয়াত লিখিছে প্ৰচণ্ড বৰষুণৰ ড্ৰেছ ৰাস্তাত পানী জমা হৈছে। ইয়াত হ'ব বাবে প্ৰচণ্ড বৰষুণৰ বাবে ৰাস্তাত পানী জমা হৈছে। ইয়াৰ পাছত প্ৰথম 6 নম্বৰত চোৱা ইয়াত লিখিছে তেওঁ ড্ৰেছ তুমি গুৱাহাটীলৈ যাবা। ইয়াত খালী ঠাইত হ'ব নাইবা তেওঁ নাইবা তুমি গুৱাহাটীলৈ যাবা। ইয়াৰ পাছত দ্বিতীয় 6 নম্বৰত চোৱা ইয়াত লিখিছে তোমাক ড্ৰেছ সিহঁতে বৰ ভাল পালে। ইয়াত খালী ঠাইত হ'ব কিন্তু তোমাক কিন্তু সিহঁতে বৰ ভাল পালে।